তেজপুৰৰ প্ৰাক্তন সাংসদ মণিকুমাৰ চুব্বাৰ আজি ৬০তম মৃত্যু দিৱস। সেই উপলক্ষে তেজপুৰৰ ৰাজীৱ ভৱনত প্ৰয়াত নেতাগৰাকীক শোণিতপুৰৰ জিলা কংগ্ৰেছে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। কংগ্ৰেছ কৰ্মীসকলে মণিকুমাৰ চুব্বাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মণিকুমাৰ চুব্বা ডাঙৰীয়া ঢুকুৱা আজি ৬ বছৰ হৈছে। অতিকৈ দুখৰ দিন আমাৰ। দুখৰ দিন হ'লেও তেখেতক আমি তেওঁ কৰি যোৱা যোনখিনি ভাল কাম সেইখিনি কৰি আমাৰ অতিকৈ ভাল লাগে। তেওঁ যেনেকৈ দুখীয়া মানুহখিনিক আপোন কৰি লৈছিলে, ধনী মানুহখিনিও তেওঁক তেনেদৰে ভাল পাইছিলে। আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ সমাজখন ভাগ ভাগ হৈ গৈছে। তেওঁলোকৰ নিচিনা নেতা চাগে সমাজত অভাৱ হোৱাৰ কাৰণে এনেকুৱা হৈছে। আমি আশা কৰিছোঁ যে সমাজত এনেকুৱা নেতা আৰু ওলাওক আৰু তেওঁলোকৰ যোনখিনি আদৰ্শ আমাৰ দেখাই গৈছিলে জাতীয় কংগ্ৰেছত, সেই আদৰ্শৰে আমি যাতে জাতীয় কংগ্ৰেছ আগুৱাই নিব পাৰোঁ। প্ৰথমতে আপোনালোকলৈ ধন্যবাদ থাকিল। আজি সঁচাকৈ এটা চাব গ'লে দুখৰ সময়, যিহেতু আমি আজি স্মৰণ কৰিছোঁ প্ৰয়াত এগৰাকী সাংসদ, বিধায়ক আছিল আৰু মণ্ডল পৰ্যায়ৰ পৰা সাংসদ এগৰাকী হ'বলৈ যিখিনি এটা নিজৰ কৰ্মৰাজিৰে প্ৰত্যেকজন সৰ্বসাধাৰণ জনসাধাৰণৰ পৰা ধৰি সকলোৰে অন্তৰ জয় কৰিব পৰা প্ৰকৃত অৰ্থত এগৰাকী নেতা ৰূপে পৰিচিত হৈছিল প্ৰয়াত মণিকুমাৰ চুব্বা ডাঙৰীয়া। তেখেতৰ ৬০ মৃত্যুবাৰ্ষিকী তিথি উপলক্ষে আজি আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ শোণিতপুৰ জিলাৰ সমূহ বিষয়ববীয়াসকলৰ লগতে গোৰ্খা চেলৰ বিষয়ববীয়াসকল, লগতে যুৱ কংগ্ৰেছৰ সমূহ সতীৰ্থ ভাতৃপ্ৰতিম যিমান আমাৰ সতীৰ্থসকল আছে, সকলোৱে একত্ৰিত হৈ শোণিতপুৰ জিলাৰ ৰাজীৱ ভৱন কাৰ্যালয়ত আজি তেখেতৰ আমি মৃত্যু তিথি পালন কৰিছোঁ আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি উঠি অহা প্ৰজন্মখিনিয়ে যাতে যিকেইগৰাকী আমাৰ জাতীয় নেতাসকল আছে, বিভিন্ন ক্ষেত্ৰত তেখেতসকলৰ যিখিনি অৰিহণা আছে, সেই অৰিহণাখিনিত উদ্বুদ্ধ হৈ আৰু তেখেতসকলে যিটো নিস্বাৰ্থ ভাৱনাৰে সকলোকে একত্ৰিত কৰি এটা নীতি আদৰ্শত অনুপ্ৰাণিত হৈ জাতীয় কংগ্ৰেছত আহি যেনেকৈ আগবাঢ়ি গৈ এগৰাকী সুদক্ষ সাংসদ হিচাপে নিজৰ কৰ্ম নিপুণতাৰ পৰিচয় দিছিল, তাৰ বাবে আমি সকলোৱে আজি তেখেতক স্মৰণ কৰিছোঁ আৰু আমি অনাগত দিনত তেখেতৰ কৰ্মৰাজি, তেখেতৰ গুণানুকীৰ্তন কৰি অনাগত দিনত জাতীয় কংগ্ৰেছৰ হৈ সদা জাগ্ৰত প্ৰহৰীৰ দৰে আমি কাম কৰিবৰ কাৰণে সংকল্প লৈছোঁ।